পৰিছে আৰু পৰিব তেনেধৰণৰ আশংকা ঘনীভূত হৈ পৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বিশ্বজুৰি ভয়াৱহ শক্তি সংকটৰ এটা আশংকা প্ৰকাশ কৰা হৈছে। ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চি IEA-ৰ তৰফৰ পৰা এই আশংকা প্ৰকাশ কৰিছে মুৰব্বী ফাটিহ বিৰলে। ফাটিহ বিৰলে কৈছে যে মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্ব বৰ্তমান সংকটৰ গৰাহ লৈ গৈছে আৰু যোৱা কেইবা দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ শক্তি সংকট হ'ব পাৰে, তেনেধৰণৰ এক পৰিস্থিতিৰ মুখামুখি গোটেই বিশ্ব হ'ব পাৰে। মানে এনাৰ্জি ক্ৰাইচিছ পোনপটীয়াকৈ কৈছে এইগৰাকী ফাটিহ বিৰলে। তেওঁ হৈছে IEA, পুনৰ কৈছোঁ, ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিৰ মুৰব্বী হয়। আৰু তেওঁ কৈছে যে মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ ফলত কেইবা দশকৰ ভিতৰত আটাইতকৈ ভয়ংকৰ শক্তি সংকট হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। আৰু পৰিস্থিতিৰ গুৰুত্বৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, IEA-ৰ মুৰব্বী ফাটিহ বিৰলে বৰ্তমানৰ এই পৰিস্থিতিত অতি ভয়াৱহ বুলি অভিহিত কৰিছে। আৰু তেওঁৰ মতে এই যুদ্ধই গোলকীয় শক্তি বজাৰত এক ডাঙৰ জোকাৰণি দিব পাৰে বুলি উল্লেখ কৰিছে। লগতে কৈছে শক্তি সংকটৰ শংকা, মধ্যপ্ৰাচ্য অঞ্চলটো খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ বাবে প্ৰধান এক কেন্দ্ৰ হয়। আৰু যদিহে এই যুদ্ধৰ পৰিসৰ মানে সময়সীমা বৃদ্ধি পাই গৈ থাকে, তেন্তে তেলৰ যোগান ব্যাহত হ'ব পাৰে আৰু যাৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে। ইতিমধ্যে সেই কথা আমি পূৰ্বৰ পৰা কৈ আছিলোঁ। ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিৰ মুৰব্বীগৰাকী আকৌ সেই কথাই সদৰি কৰিছে, কিন্তু এইবাৰ অতি ভয়াৱহ, মানে কেইবা দশকৰ ভিতৰত অতি ভয়াৱহ হ'ব। এটা সময় আছিল যেতিয়া 1970 চনত তেল সংকট হৈছিল গোটেই বিশ্বত। 1970 চনৰ তেল সংকটতকৈও ভয়াৱহ তেল সংকট হ'ব পাৰে, ভয়াৱহ শক্তি সংকট হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে তেওঁ কি কৈছে যে এই সমগ্ৰ অৰ্থনীতিৰ ওপৰত যিটো প্ৰভাৱ পৰিব সি বহুত দীৰ্ঘম্যাদী হ'ব পাৰে। যদিহে শক্তি সংকটৰ তীব্ৰতৰ ৰূপ দেখিবলৈ পোৱা যায়, তেনেহ'লে ইয়াৰ প্ৰভাৱ কেৱল ইন্ধনতেই সীমাবদ্ধ নাথাকিব। ই খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পৰিবহণলৈকে সকলোতে প্ৰভাৱ পেলাব। ই বিশ্ব অৰ্থনৈতিক মন্দাৱস্থাৰ ফালে ঠেলি নিব পাৰে। ইতিমধ্যে এক মন্দা অৱস্থা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। কি হ'ব? যদি মন্দাৱস্থা হয় তেনেহ'লে মানুহৰ চাকৰি যাব। যদি মন্দাৱস্থা হয় তেনেহ'লে ব্যাপক খাদ্যৰ নাটনি হৈ মূল্যবৃদ্ধি অভূতপূৰ্ব ৰূপত হ'বগৈ। ভয়ংকৰ ৰূপত মূল্যবৃদ্ধি হ'ব। আপুনি যি মূল্য বহন কৰিব নোৱাৰে, ঠিক তেনেধৰণৰ এক মূল্যবৃদ্ধি হোৱাৰো আশংকা আছে যদি এনেধৰণৰ শক্তি সংকট হয় কেইবা দশকৰ ভিতৰত। আৰু ব্যক্তিগত খণ্ডত চাকৰি হেৰুওৱা মানুহৰ সংখ্যা বৃদ্ধি পাব, সেইটো অত্যন্ত চিন্তাজনক। ব্যক্তিগত খণ্ডত যিসকলে কাম কৰি আছে তেওঁলোকে এই কথাটো ভাবি চাবৰ হ'ল যে তেওঁলোকৰ চাকৰি যোৱাৰ আশংকা ঘনীভূত হ'ব। আমি বিভিন্ন সময়ত বিশ্বৰ বহু নামী দামী প্ৰতিষ্ঠানে ছাঁটাই কৰা শুনিবলৈ পাওঁ। সেই ছাঁটাই কৰা এইবাৰ হয়তো বেছি হ'ব পাৰে যদি এই শক্তি সংকটৰ সৃষ্টি হয়। দশকৰ সৰ্ববৃহৎ সংকট হ'ব বুলি কোৱা হৈছে। এটা দশকৰ নহয়, কেইবা দশকৰ বুলি আমি উল্লেখ কৰিছোঁ। তেওঁ উল্লেখ কৰিছে যে এইবাৰৰ সংকট যোৱা 50 বছৰৰ ভিতৰত, অৰ্থাৎ 1970 চনৰ তেল সংকটৰ পাছত আটাইতকৈ বিপদজনক এক সংকট হিচাপে বিবেচিত হোৱাৰ আশংকা আছে। আন্তৰ্জাতিক শক্তি সংস্থাই বিশ্বৰ দেশসমূহৰ এই সম্ভাৱ্য বা আশংকাজনক সংকটৰ বাবে সাজু থাকিবলৈ আৰু শক্তিৰ বিকল্প উৎসসমূহৰ ওপৰত গুৰুত্ব দিবলৈ পৰোক্ষভাৱে আহ্বান জনাইছে। এয়া প্ৰত্যক্ষ আহ্বান নহয়, মানে ডাইৰেক্টলি তেওঁলোকে কোৱা নাই, কিন্তু ইনডাইৰেক্টলি তেওঁলোকে আহ্বান জনাইছে যে তেনে এক পৰিৱেশৰ যিহেতু উদ্ভৱ হ'ব পাৰে, সেয়েহে সকলো সাজু থকা উচিত। এই যুদ্ধই তেল যোগান ধৰা পথসমূহ যদি বন্ধ কৰি দিয়ে, যেনেধৰণে হৰমুজ প্ৰণালী ইতিমধ্যে বন্ধ হৈয়ে আছে, প্ৰায় তাত কোনোমতে ভাৰতীয় কেইখনমান জাহাজ আহিবলৈ সক্ষম হৈছে, কিন্তু এতিয়াও সেই পথছোৱাত হৰমুজ প্ৰণালীত, ষ্ট্ৰেইট অফ হৰমুজত বহুত বিপদ ঘনীভূত হৈ আছে। আৰু ই দীৰ্ঘম্যাদী ৰূপত থাকিলে ভাৰতৰ দৰে আমদানি নিৰ্ভৰ দেশসমূহৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। 1970 চনৰ তেল সংকটৰ কথা যদি আমি কিয়দাংশ আপোনালোকক বৰ্ণনা দিওঁ, ফাটিহ বিৰলে বৰ্তমানৰ পৰিস্থিতিক 1973 চনৰ অইল শ্বকৰ সৈতে যি সংকট সৃষ্টি হৈছিল, অইল শ্বক, এটা শ্বকৰ সৃষ্টি হৈছিল সেই সময়ত, আৰু সেই শ্বকে গোটেই বিশ্বকেই জোকাৰি গৈছিল, সেই অইল শ্বকৰ সৈতে তুলনা কৰিছে। আৰু সেই সময়ত আৰৱ ইজৰাইল যুদ্ধৰ বাবে তেলৰ দাম আকাশলংঘী হৈছিল 1970 চনত। তেওঁৰ মতে বৰ্তমানৰ সংকট অধিক জটিল, কাৰণ এফালে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰু আনফালে মধ্যপ্ৰাচ্যৰ অশান্তি, এই দুয়োটা একেলগে শক্তি বজাৰক প্ৰভাৱিত কৰিছে বুলি সতৰি কৰিছে। মানে 1970 চনৰ সেই তেল সংকটতকৈও এইবাৰৰ সংকট অতি ভয়াৱহ বুলি উল্লেখ কৰিছে। এফালে ভাৰতৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচন, হয়তো এই মুহূৰ্ততো আপোনালোকে নিৰ্বাচনৰ বা বাতৰি লৈ আছে, কিন্তু নিৰ্বাচনৰ বা বাতৰিৰ সমান্তৰালকৈ ইয়াকো গুৰুত্ব সহকাৰে চোৱাটো আমি দৰকাৰ। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে হয়তো বিশেষভাৱে গুণাগঁথা কৰি আছে,
কাৰণ নিৰ্বাচন আহিব যাব কিন্তু এইবোৰ যিবোৰ সংকট হ'ব সেই সংকটবোৰে মানুহৰ মন প্ৰাণ জোকাৰি যোৱাৰ আশংকা আছে যেটো অত্যন্ত চিন্তাজনক যোগান ব্যাহত হোৱাৰ আশংকা সাপ্লাই চেইনৰ কথা আমি বাৰে বাৰে কৈ আছো একেদিন বিশ্বৰ মুঠ খাৰুৱা তেলৰ যেটো এক বুজন অংশ মধ্যপ্ৰাচ্যৰ এই ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালীৰে পৰিবহন কৰা হয় যদি এই যুদ্ধৰ ফলত এই সাগৰীয় পথটো কোনো কাৰণত বন্ধ হৈ পৰে তেন্তে বিশ্বৰ দৈনিক তেল যোগানৰ প্ৰায় 20% বন্ধ হৈ পৰিব ইয়াৰ ফলত তেলৰ মূল্য প্ৰতি বেৰেলত বহুত হ'বগৈ ইতিমধ্যে $150 পৰ্যন্ত হৈছেগৈ তাতোকৈ বাঢ়িব পাৰে ইউৰোপৰ ওপৰত প্ৰভাৱ ইউৰোপীয় দেশসমূহে ইতিমধ্যে ৰাছিয়াৰ পৰা গেছ লোৱা প্ৰায় বন্ধ কৰি দিছে এতিয়া যদি মধ্যপ্ৰাচ্যৰ পৰাও যোগান হ্ৰাস পায় তেন্তে আগন্তুক দিনবোৰত ইউৰোপত বিদ্যুৎ আৰু ইন্ধনৰ নাটনি তীব্ৰতৰ হ'ব ইয়াৰ ফলত ইউৰোপৰ উদ্যোগসমূহ বন্ধ হোৱাৰ উপক্ৰম হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিকা কি আমেৰিকাই নিজৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰি বিশ্ব বজাৰত তেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে ইয়াৰ উপৰিও আমেৰিকাই তেওঁলোকৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ ব্যৱহাৰ কৰি সংকট সম্ভালিবলৈ পৰিকল্পনা কৰিছে যেটো আমাৰ হাতত ৰিপৰ্ট আছে সেই অনুযায়ী ভাৰত আৰু চীনৰ দৰে দেশৰ স্থিতি কি হ'ব ভাৰত আৰু চীন হ'ল বিশ্বৰ সৰ্ববৃহৎ তেল আমদানিকাৰী দেশ ভাৰতত যদিও তেলৰ খাদ আছে কিন্তু ভাৰত হৈছে বিশ্বৰ ভিতৰত বা চীনো হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক তেল আমদানিকাৰী দেশ মধ্যপ্ৰাচ্যৰ অশান্তিয়ে এই দেশসমূহৰ বাজেটত প্ৰভাৱ পেলাব ভাৰতৰ দৰে দেশত ইয়াৰ ফলত মুদ্ৰাস্ফীতি যেটো আমি কলো ইনফ্লেশ্যন বৃদ্ধি পাব যাৰ ফলত সাধাৰণ মানুহৰ ব্যৱহৃত সামগ্ৰীৰ দাম বাঢ়িব আৰু বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি যোৱাৰ প্ৰৱণতা অধিক হোৱাৰ আশংকা আছে আৰু ৰিনিউৱেবল এনাৰ্জিৰ কথা এইখিনিতে আহিব যেহেতু সেই এনাৰ্জি অগ্ৰগতি হোৱাটো বিচাৰিছে অসমীয়াত ক'লে নৱীকৰণযোগ্য শক্তি ফাটি বিৰলে এইটো উল্লেখ কৰিছে যে এই সংকটে বিশ্ব গ্ৰীণ এনাৰ্জি বা সৌৰ শক্তি আৰু বায়ু শক্তিৰ দৰে বিকল্পৰ ফালে আগবাঢ়িবলৈ বাধ্য কৰিব ইতিমধ্যে কৰিছে বহু ক্ষেত্ৰত তেওঁৰ মতে যিবোৰ দেশে যিমান সোনকালে তেলৰ ওপৰত নিৰ্ভৰশীলতা কমাব সেইবোৰ দেশ সিমানেই সুৰক্ষিত হ'ব তেলৰ সংকট অতি ভয়ংকৰ ৰূপত হোৱাৰ আশংকা ইতিমধ্যে ভাৰতত বহুত গাড়ী এনেধৰণৰ ইলেক্ট্ৰিক বা আন মাধ্যমৰ দ্বাৰা চলোৱাৰ ব্যৱস্থা কৰা হৈছে কিন্তু এতিয়াও হিয়া বহুত বেছি ফলপ্ৰসূ হোৱাগৈ নাই এতিয়াও বহুখিনি কৰিবলগীয়া বাকী আছে কিন্তু যিমান পাৰি সিমান নিৰ্ভৰশীল হ'ব লাগে আমি এই ইলেক্ট্ৰিক বা আন কেতবোৰ বিকল্প ব্যৱহাৰৰ ওপৰত গোলকীয় অৰ্থনীতিৰ যেটো প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ বিশ্ব বেংক আৰু ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে কৈছে যে যদি শক্তিৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে বিশ্বজুৰি জিডিপি বৃদ্ধিৰ হাৰ 1% পৰ্যন্ত হ্ৰাস পাব পাৰে যিয়ে বহু দেশত আৰ্থিক মন্দাৱস্থা আনিব পাৰে ৰিসেশনৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে মন্দাৱস্থা হ'লে মই কৈছো ইতিমধ্যে মন্দাৱস্থা হ'লে কি হ'ব মন্দাৱস্থা হ'লে মানুহৰ চাকৰি যাব মানুহৰ ব্যৱসায় বাণিজ্যত বিভিন্ন ধৰণৰ লোকচান হ'ব আৰু আন কেতবোৰ বিয়োগাত্মক প্ৰভাৱ পৰিব মানে গোটেই বিশ্বত এই যুদ্ধ যিমানেই দীৰ্ঘম্যাদী হৈ গৈ আছে সিমানেই বেয়া বেয়া প্ৰভাৱৰ খবৰবোৰ দি আছে আৰু অধিক বেয়া হ'ব যদি যুদ্ধ সমাপ্ত নহয় আমি মনে প্ৰাণে বিচাৰি আছো যুদ্ধ অন্ত পৰক কিন্তু সেই দেশবোৰে যুদ্ধ অন্ত পেলোৱাৰ কোনো কথা ভবাই নাই এইখিনি আছিল এই মুহূৰ্তৰ তথ্য আপোনালোকৰ মতামত যদি আছে কমেন্ট বক্সত কমেন্ট কৰি জনাব পুনৰ গৈছো নিৰ্বাচনৰ বতৰত এই বিষয়বোৰৰ ওপৰতো সকলোৱে গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ বৰ্তমানৰ প্ৰেক্ষাপট অতি উত্তেজনাময় হৈ আছে গোটেই বিশ্বজুৰি নমস্কাৰ